নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিঙৰ লগতে ভিকেএনআইএল জিএনএম নাৰ্ছিঙৰ যেহেতু আপোনালোকৰ অনলাইন আৰম্ভ হৈ গ'ল তো যোনসকল কেণ্ডিডেট এলিজিবল হয় তেওঁলোকে অনলাইনসমূহ কৰি ল'ব বা আবেদনসমূহ কৰি ল'ব তো আমি যেহেতু তাৰ বাবে প্ৰিপাৰেচন কৰাই আছো আপোনালোকক জিএনএম নাৰ্ছিঙৰ লগতে বিএসসি নাৰ্ছিং ডি ফাৰ্মৰ লগত এক্সট্ৰাকৈ আমি ক্লাছসমূহ কৰাই আছো তো আপোনালোকে ইউটিউবতে ফ্ৰী অফ কষ্ট আপোনালোকে পঢ়িবলৈ পাইছে যদি আপোনালোকে ই-বুক ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে ক্ৰয় কৰি ল'ব পাৰে তো আমাৰ লেটেষ্ট এখন আছে ই-বুক আৰু প্ৰিভিয়াছ ইয়েৰৰ এখন আছে দুইখন আছে আমাৰ হাতত তো আপোনালোকে ল'ব পাৰে তো ইচ্ছুক প্ৰাৰ্থীয়ে ল'ব বিচাৰিছে যদি ডেছক্ৰিপশ্যনতে মই কণ্টেক্ট নাম্বাৰ দি দিম তাতে কণ্টেক্ট কৰি আপোনালোকে হোৱাটছআপৰ যোগেদি PDF-সমূহ পে'মেণ্টটো কৰি লৈ ল'ব পাৰে তো বহুতো সহায়ক হ'ব আৰু যোৱা বছৰে আমাৰ কেণ্ডিডেট যেহেতু 15 গৰাকীৰো অধিক সিট পাবলৈ সক্ষম হৈছে তো আপোনালোকে সেই ই-বুক কিখন লাভ কৰিব ই-বুক হৈছে আপোনালোকৰ PDF ফৰমেটত পাব ই-বুক বুলি ক'লে আপোনালোকে ডেলিভাৰী কেতিয়া দিব বা কেতিয়ালৈ পাম বুলি সুধি থাকে তো সেইটো নহয় ই-বুক হৈছে আপোনালোকৰ PDF ফৰমেটত এখন ডিজিটেলি ফৰ্মত কিতাপ পাব বা আপোনালোকে PDF পাব তো বিশেষ কথা নাপাতো আজি যেহেতু ক্লাছ ল'ব লৈছো ওৱান লাইনাৰ আমি ক্লাছ ল'ম যেহেতু আজি তো অল আসাম জিএনএম নাৰ্ছিঙৰ লগতে বিএসসি নাৰ্ছিং সকলেও পঢ়িব পাৰিব আৰু লগতে ভিকেএনআইএল জিএনএম নাৰ্ছিং ডি ফাৰ্মৰো কিছুমান ইম্পৰ্টেণ্ট ধৰি লওক আপোনাৰ থাম্বনেলত দেখা পাইছে যে এইমছ মেডিকেল কলেজ কেতিয়া প্ৰতিষ্ঠা হৈছিলে তো এই ধৰণৰ কোৱেশ্যন আপোনালোকৰ যদি সুধিব পাৰে তো আপোনালোকে সকলোৱে চাব পাৰিব এই চিজটো তো যোনসকলৰ ইম্পৰ্টেণ্ট বুলি ভাবে তেওঁলোকে চাব আৰু যোনসকলে ইম্পৰ্টেণ্ট নহয় বুলি আউট অফ সিলেবাছ বুলি ভাবে তেন্তে তেওঁলোকে এইখিনি নাচালে বা স্কিপ কৰি দিব তো আজি চিজটো জিএনএম নাৰ্ছিঙৰ লগতে বিএসসি নাৰ্ছিঙেও চাব পাৰিব তো আগবাঢ়িছোঁ তো প্ৰথম কুৱেশ্যনটো দিয়া আছে যেহেতু ওৱান লাইনাৰ বুলি আপোনালোকক প্ৰথমে ক'লোঁ ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে হু ইজ ন'ন এজ দি ফাদাৰ অফ মেডিকেল চায়েন্স তো মেডিকেল চায়েন্সৰ পিতৃ বুলি কাক জনা যায় বা কাক আখ্যা দিয়া হয় তো কাৰেক্ট এনচাৰ হ'ব আপোনালোকৰ ডাইৰেক্ট এনচাৰসমূহ দিয়া আছে হিপোক্ৰেটছক ফাদাৰ অফ মেডিকেল চায়েন্স বুলি জনা যায় নেক্সট কুৱেশ্যন চাব হু ইজ ন'ন এজ দি ফাদাৰ অফ ইণ্ডিয়ান মেডিচিন তো বিশেষ সময় নলওঁ ওৱান লাইনাৰ হয় যিহেতু ডাইৰেক্ট এনচাৰসমূহ ক'ব চেষ্টা কৰিম তো ইণ্ডিয়ান মেডিচিনৰ ফাদাৰ বুলি বা পিতৃ বুলি কাক জনা যায় তো আচাৰ্য চৰকক জনা যায় বা আচাৰ্য চৰকক জনা যায় ফাদাৰ অফ আয়ুৰ্বেদা বুলিও জনা যায় তো ফাদাৰ অফ ইণ্ডিয়ান মেডিচিনক আচাৰ্য চৰকক জনা যায় কিন্তু তেওঁক ফাদাৰ অফ আয়ুৰ্বেদা বুলিও জনা যায় নেক্সট when did এইমছ মেডিকেল কলেজ established তো এইমছ মেডিকেল কলেজ কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে তো এইটো আপোনালোকৰ ভিকেএনআইএল কুৱেশ্যনৰ লগতে আপোনালোকৰ যোনটো ছেকশ্যনত জিকে আহিব বা IOCL দুলিয়াজান সেইখিনিৰ বাবে ইম্পৰ্টেণ্ট হ'ব 2 জুন 1956 নিউ দিল্লীত 2 জুন 1956 চনত এইমছ মেডিকেল কলেজ এষ্টাব্লিছ কৰা হৈছিলে নেক্সট when did NRHM বা নেশ্যনেল ৰুৰাল হেল্থ মিছন স্কিম started in India তো শ্বৰ্ট ফৰ্মত NRHM বা নেশ্যনেল ৰুৰাল হেল্থ মিছন স্কিম কেতিয়া ভাৰতত ষ্টাৰ্ট কৰিছিলে তো 12 এপ্ৰিল 2005 চনত নেক্সট দিয়া আছে হুইচ ইয়েৰ ডিড 108 এম্বুলেন্স ছাৰ্ভিচ ষ্টাৰ্ট ইন ইণ্ডিয়া তো 108 এম্বুলেন্স ছাৰ্ভিচ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিল বুলি কৈছে ভাৰতত তো 15 আগষ্ট 2005 চনৰ পৰা এষ্টাব্লিছ কৰা হৈছিলে 108 এম্বুলেন্স ছাৰ্ভিচ নেক্সট কুৱেশ্যন চাব 6 নম্বৰ দি আছে হুইচ ইয়েৰ আয়ুষ্মান ভাৰত স্কিম লঞ্চ ইন ইণ্ডিয়া তো আয়ুষ্মান ভাৰত স্কিম ভাৰতত কেতিয়া লঞ্চ কৰা হৈছিলে বা এষ্টাব্লিছ কৰা হৈছিলে তো আয়ুষ্মান ভাৰত স্কিম লঞ্চ কৰিছিলে ছেপ্টেম্বৰ 2018 চনত PM নৰেন্দ্ৰ মোদীয়ে লঞ্চ কৰিছিলে 7 নম্বৰ দি আছে হুইচ ইয়েৰ নেশ্যনেল কেঞ্চাৰ কণ্ট্ৰল প্ৰগ্ৰেম লঞ্চ ইন ইণ্ডিয়া তো নেশ্যনেল কেঞ্চাৰ কণ্ট্ৰল প্ৰগ্ৰেম ভাৰতত কেতিয়া লঞ্চ কৰা হৈছিলে 1975 চনতে কৰিছিলে
লঞ্চ বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৰিছিলে। 8 নম্বৰ দি আছে হু ইজ দি ফাদাৰ অফ প্লাষ্টিক চাৰ্জন। তো প্লাষ্টিক চাৰ্জনৰ পিতৃ বুলি কাক জনা যায়? তো প্লাষ্টিক চাৰ্জনৰ পিতৃ বুলি কাক জনা যায়? সুশ্ৰুতাক জনা যায়। নেক্সট দি আছে নেম কেঞ্চাৰ ডেট অকাৰ্ছ ইন দি বন মেৰু। তো বন মেৰুত হোৱা কেঞ্চাৰবিধৰ অকাৰ্ছটো কি হ'বা, নামটো কি সুধিছে? তো নেম কেঞ্চাৰ ডেট অকাৰ্ছ ইন দি বন মেৰু ইজ লিউকেমিয়া। তো বন মেৰুত হোৱা কেঞ্চাৰবিধৰ নাম হৈছে লিউকেমিয়া। নেক্সট দি আছে হোৱাট ডাজ গোবৰ গেছ কণ্টেইনছ। তো গোবৰ গেছে কি কণ্টেইনছ কৰে বুলি কৈছে? সেইটো হৈছে মিথেন, আৰু মিথেনৰ সংকেত CH4। তো আজি আমি 10টা কুৱেশ্যন ডিছকাছ কৰিলোঁ থুলমূলকৈ। তো কেনে পাইছে জনাবলৈ নাপাহৰিব। যোনসকল GK ছেকশ্যনৰ হয় আৰু লগতে এই ধৰণৰ কুৱেশ্যন আপোনালোকৰ গোবৰ গেছ কণ্টেইনছ এইটো বায়'লজি ছেকশ্যনত আপোনালোকৰ আহিব নিশ্চয়কৈ, আৰু এইটো আপোনালোকৰ লিউকেমিয়া বায়'লজি ছেকশ্যনত আহিব। কিছুমান যোনবোৰ এষ্টাব্লিছ হয় সেইবোৰ GK ছেকশ্যনৰ যোনখিনি VKNIL IOCL সেইখিনিত অহাৰ চান্সটো বেছি আছে। তো আজি ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ' আপোনালোকৰ পলৰ হিচাপ মতে কোনটো ছেকশ্যনত আপোনাৰ পল বেছি আহিব আমি সেইটো ছেকশ্যনৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰিম। তো ধন্যবাদ।